বিৰোধীটো এনেও নাই কাৰণ কিয় চাওক মানে মই যদি সংগঠনৰ লাইনত যদি ক'ব খোজোঁ এটা দল আগুৱাই নিব লাগিলে পৰিকল্পিত বিভিন্ন ধৰণৰ সাংগঠনিক কাৰ্যসূচী থাকিব লাগে আমি ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শইকীয়া সভাপতি হোৱাৰ আগতে চৰ্চাতে নাছিল দিলীপ শইকীয়া যে সভাপতি হ'বগৈ দিলীপ শইকীয়াও দিল্লীত কোনোদিন গৈ পেলাই কোৱা নাই বা আমাৰো নাম আপোনালোকে মাজে মাজে উলিয়াইছিলে আমি জানো যে বাতৰি কাকতো ওলাইছে বা সংবাদত ওলাইছে কিন্তু আমি কেতিয়াও ক'তো গৈ কোৱা নাই ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্ব অৰ্পণ কৰে কংগ্ৰেছৰ দায়িত্ব খুজি লয় দিছ ইজ পাৰ্টিৰ ডিফাৰেঞ্চ যে ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্ব অৰ্পণ কৰে আৰু কংগ্ৰেছে দায়িত্ব খুজি লয় নম্বৰ 1 নম্বৰ 2 হৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে দায়িত্ব গ্ৰহণ কৰে ৰাইজক সেৱা কৰাৰ বাবে সমৰ্পিত মনোভাৱেৰে সেৱা কৰাৰ বাবে কিন্তু কংগ্ৰেছৰ এইটো নহয় কংগ্ৰেছৰ হৈছে তেওঁলোকে দায়িত্ব লয় ৰাইজৰ বা সমাজক শোষণ কৰাৰ কাৰণে গতিকে এই দলটো ভাৰতীয় জনতা পাৰ্টীৰ যিটো পৰিকল্পনা যিটো মাইক্ৰ' মেনেজমেণ্টকে আদি কৰি কংগ্ৰেছৰ তেনেকুৱা ব্যৱস্থা নাই আৰু বিশেষকৈ পৰিয়ালকেন্দ্ৰিক হোৱাৰ বাবে যিহেতু ৰাইজে বুজি উঠিছে কাৰণ আমাতকৈ বেছি ৰাইজে বেছি চতুৰ গতিকে এই যে পৰিয়ালকেন্দ্ৰিক যিটো ৰাজনীতি কংগ্ৰেছৰ তাৰ কাৰণে আগন্তুক দিনত অসমত থাকিব গোৱালপাৰাত থাকিব ধুবুৰীত থাকিব বাকী কংগ্ৰেছ ক'তো নাথাকিব আমি যদি বেছি আগ্ৰাসী ৰূপ লওঁ তাৰ পৰাও যাবগৈ আমি আগ্ৰাসী ৰূপ যদি লওঁ গোৱালপাৰা আৰু এৰিয়াত মানকাছাৰত তাৰ পৰা যাব যেনেকৈ চামুগুৰিৰ পৰা গ'ল কংগ্ৰেছ গ'লগৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত